জুবিন গাৰ্গক হেৰুৱাই আমি এটা দিশাৰা হৈছোঁ তেওঁৰ আত্মস্বাৰ্থ পাতি আমি তেওঁৰ স্মৃতিক ৰোমন্থন কৰিছোঁ তেখেতৰ মৃত্যুত আমাৰ যি ক্ষতি হ'ল সেয়া আৰু 100 বছৰলৈও পূৰণ নহ'ব যি বিশ্ববৰেণ্য শিল্পী আমাৰ যি যুৱ প্ৰজন্মৰ হাত থপ জুবিন গাৰ্গক হেৰুৱাই আমি এতিয়া দিশহৰা হৈছোঁ পলমকৈ হ'লেও তেওঁৰ আদৰ্শত পাতি তেওঁৰ স্মৃতিক আমি তেওঁ ৰোমন্থন কৰিছোঁ তেওঁ যি মৃত্যু হ'ল তেওঁৰ যি মৃত্যুৱে আমাৰ সেই অভাৱ বা 100 বছৰলৈ পূৰণ নহ'ব আমি সকলোৱে মৰ্মাহত 30 নাওবৈচাৰ বৃহত্তৰ নাওবৈচাৰবাসীয়ে শেহতীয়াকৈ আয়োজন কৰিছে জুবিন গাৰ্গৰ আত্মস্বাৰ্থ মানে ৰাইজৰ সহযোগত আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি সকলো নাওবৈচাৰবাসী একত্ৰিত হৈ যিহেতুকে আমাৰ এই প্ৰয়াত অসম কণ্ঠ জুবিন গাৰ্গদেৱ আমাৰ এই মঞ্চতে বিহুত গীত পৰিৱেশন কৰি গৈছে নাওবৈচাৰবাসীয়ে তেখেতৰ স্মৃতি তেখেতৰ যি গীত পৰিৱেশন কৰাৰ সেই মুহূৰ্ত এইবিলাক পাহৰিব পৰা নাই আজি আমি শোকসন্তপ্ত সেয়েহে আমি আজি এই ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছোঁ আদ্যশ্ৰাদ্ধস্থলীৰ পৰাই জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে আয়োজক সমিতি যি এই ৰহস্যজনক মৃত্যু এই মৃত্যু আমি ন্যায় বিচাৰিছোঁ আমি নাওবৈচাৰবাসী হৈ আৰু তেওঁৰ মৃত্যুত যে কোনো কালপিত সাৰি যাব নোৱাৰে এই ক্ষেত্ৰত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি সকলো দোষীকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দি অসম তথা পৃথিৱীৰ যি শ্ৰেষ্ঠ এই জুবিন গাৰ্গদেৱক তেওঁ ন্যায় প্ৰদান কৰিব বুলি আমি নাওবৈচাৰবাসীয়ে আশা প্ৰকাশ কৰিছোঁ